ওকে, তো এনেকুৱা ধৰণৰ কিছুমান আছে। ৰোমেন্সটোতো অলৰেডি কৰিলোৱে, জুই চুই জ্বলাই গাড়ীত। হেল্ল' ভিউৱাৰ্ছ, নমস্কাৰ এণ্ড ৱেলকাম টু খাটি অসমীয়া ব্লগ ডুবাই। বছৰৰ 2 মাহ বহুত জল্দি গৈ আছে, সময়বোৰ গমেই নাপালোঁ কেনেকৈ 2 মাহ পাৰ হৈ গ'ল। সৰু থাকোঁতে মানে এনেকুৱা লাগিছিল দিনবোৰ পাৰেই নহয়, কেতিয়া দেওবাৰটো আহে, কেতিয়া ফূৰ্তি কৰিব পাৰিম, এনেকুৱা আছিলে। এতিয়া এনেকুৱা হৈছে যিমান বুঢ়া হৈ গৈ আছোঁ এনেকুৱা লাগে যেন বহুত জল্দি সময়বোৰ গৈ আছে। আৰু সময়ৰ লগতে মনত আহিলে বেছি সময় নষ্ট নকৰাকৈ আপোনালোকক আজি দেখাওঁ মই কি কৰিব গৈ আছোঁ। মই আজি টেছলা যি গাড়ীৰ ব্ৰেণ্ড হয়, ফুল স্পেচিয়েল कार्ड डिक्की बंद कर दीजिए। हाँ, আৰু মই আহি এতিয়া ৰখিছোঁ পেট্ৰল ষ্টেচন এটাত। মই কৈ আছিলোঁ যে মই টেছলা গাড়ীখন আজি টেষ্ট ড্ৰাইভ কৰিবৰ কাৰণে গৈ আছোঁ। ইণ্ডিয়াত লঞ্চ কৰি আছে বহুত সোনকালে টেছলা। আৰু টেছলা এখন এনেকুৱা গাড়ী হয় বহুত কম সময়ৰ ভিতৰতে বহুত নাম কৰিছে। 5 বছৰ আগতে যেতিয়া মই প্ৰথম টেছলাখন দেখিছিলোঁ মই ভবা নাছিলোঁ ইমান মাৰ্কেট ল'ব, কিন্তু কাৰেণ্টলি এতিয়া ইভিৰ দিনে চলি আছে, যিবিলাক আপোনাৰ ইলেক্ট্ৰিকেল ভেহিকেল হয়। অলৰেডি ইণ্ডিয়াত ইলেক্ট্ৰিকেল ভেহিকেল অলৰেডি লঞ্চ হৈছে। টাটাই লঞ্চ কৰিছে, মাহিন্দ্ৰাই লঞ্চ কৰিছে, আৰু এই দুটা ব্ৰেণ্ডে বহুত ভাল কৰি আছে ইভি ছেগমেণ্টত। আৰু লগতে হায়ুণ্ডাইৰো দুখন হায়ুণ্ডাই কোনাও লঞ্চ হৈ গৈছে ইণ্ডিয়াত, আৰু লগতে MGৰো ইভি আছে ইণ্ডিয়াত। গোটেই ইভি লঞ্চ কৰাৰ মেইন অবজেক্টিভটো হ'ল যিবিলাক পলিউশ্যন ক্ৰিয়েট হৈ আছে। ময়ো নিজে পলিউশ্যন ক্ৰিয়েট কৰি আছোঁ, মোৰো কণ্ট্ৰিবিউশ্যন আছে পলিউশ্যন ক্ৰিয়েট কৰা। মই এখন পেট্ৰল দি গাড়ী চলাই আছোঁ এতিয়া, আৰু ফিউচাৰত হয়তো ময়ো ইভি লৈ ছুইচ হৈ যাম। এতিয়া দাম বহুত বেছি হয় টেছলাৰ, সেইকাৰণে ভাবিব নোৱাৰোঁ, কিন্তু ফিউচাৰত ইভিয়ে ল'ম, কাৰণ পলিউশ্যন বহুত কম ক্ৰিয়েট কৰে। আৰু চাওক, এটা গ্ৰীণ এনাৰ্জি প্ৰমোট কৰি আছে তেওঁলোকে, আৰু ইয়াতো বহুত ধৰণৰ ফেচিলিটি দি আছে। ইভি গাড়ী ল'লে আপোনাৰ যিবিলাক স্মাৰ্ট টেগ লগোৱা আছে গাড়ীবোৰত, সেইবোৰৰ টোল গেটবোৰ পাৰ হ'লে আপুনি পইচা দিব নালাগে, পাৰ্কিং ফ্ৰী, এনেকুৱা ধৰণৰ বহুত বস্তু। আৰু তেলৰটো কোনো চিন্তাই নাই, কাৰণ পেট্ৰল যিহেতুকে ভৰাব নালাগে। আৰু তেলৰ দাম ইমান বাঢ়ি গৈ আছে দিনে, তো ফিউচাৰত নিশ্চয় ভাবিব লাগিব আমি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ বেছি সময় নষ্ট নকৰাকৈ, আৰু আপোনালোকক দেখাওঁ মই কেনেকৈ মই ক'ত গৈ আছোঁ আৰু কি ধৰণে চলাম। আৰু লগতে এটা কথাই কৈ দিওঁ, মই বুকিং কৰিছোঁ অনলাইন এখন গাড়ী চলাবৰ কাৰণে। আৰু যোনে ইনষ্টাগ্ৰামত ফ'ল' কৰে তেওঁলোকে দেখিছে, আজিৰ পৰা এসপ্তাহ আগতে মই বুক কৰিছোঁ। আৰু মডেল 3 যিটো হয় সেইখন চলাই আছোঁ মই কাৰেণ্টলি। ইচ্ছা আছিলে মডেল X চলাব, যিটো SUV ভাৰ্জন হয়, কিন্তু এভেইলেবিলিটি নাই, সেইটো কাৰণে মডেল 3 চলাম। আৰু আপোনালোকক দেখাম মই ৰিভিউ কৰি আজি কি হয় মডেল 3খন। চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। জয় অসম। আৰু ফাইনেলি আমি ডুবাইত থকা টেছলা শ্ব'ৰুমৰ ভিতৰত আহিলোঁ। আহি পেলাই মই এখন গাড়ী মডেল 3 যিখন হয় সেইখনত বহিছোঁ কাৰেণ্টলি। আৰু আপোনালোকক দেখাওঁ, এইবোৰ চব আপোনালোকে কাষ্টমাইজ কৰিব পাৰে গাড়ীখনৰ কালাৰৰ হিচাপত, আৰু বেলেগ বেলেগ দামত আহে। যদি আপুনি এনেকুৱা হোৱাইট লেডাৰৰ ছিট লগায় তেনেহ'লে দামটো বেলেগ হয়। আৰু নৰ্মেলি ব্লেক আহে, গোটেই ইণ্টেৰিয়ৰ ব্লেক থাকে, কিন্তু যিহেতুকে গাড়ীৰ ৰংটো বগা হয় তেনেহ'লে কিছুমান মানুহে প্ৰিফাৰ কৰে কি ভিতৰৰ ছিটবোৰো বগা হওক। তো এনেকৈ আপুনি কাষ্টমাইজ কৰিব পাৰে, আৰু বেলেগ বেলেগ কাষ্টমাইজেশ্যনৰ কাৰণে বেলেগ বেলেগ টকা দিব লাগিব। আপুনি চাওক, ইণ্টেৰিয়ৰ গোটেই বগা গাড়ীখনৰ, আৰু এইটো কাষ্টমাইজ গাড়ী হয়। মানে টেছলা ফাইনেলি বহুত দিনৰ যিটো ইচ্ছা আছিলে সেইটো পূৰা হ'ল। টেষ্ট ড্ৰাইভ কৰিম, এইখনেই মডেল হয়, মডেল 3।
আৰু চাওক ইয়াতে ইণ্টেৰিয়ৰবোৰ বহুত ধুনীয়া জাগা স্পেচো আছে ইয়াতে এনেকুৱা নহয় যে আপোনাৰ জাগা নাই গাড়ীখনত বহুত স্পেচিয়াছ হয় আৰু এনেকুৱা মস্ত এখন LCD লগাই থৈ দিছে ইয়াতে আৰু আপুনি GPS তাৰ পৰা বেলেগ বেলেগ ফাংচন আছে আৰু যোন যাৰ লগত মই যাম টেষ্ট ড্ৰাইভৰ পৰা তেওঁলোকৰ পৰা ডিটেইলছখিনি মই লৈ ল'ম আৰু এখন চাব পাৰিছে আপুনি দৰ্জাখন মাৰি দিলে দৰ্জাখন মই খুলি দেখালোঁ আপোনালোকক আৰু এখন মাৰি দিলে আৰু ইয়াতে লকটো আছে খুলি দিব লাগে এইটো প্ৰেছ কৰিলে লকটো এখন মাৰিব লাগে আৰু এইটো প্ৰেছ কৰি দিব দৰ্জাখন খুলি যাব তো কিছুমান ফিচাৰ দেখাই দিছোঁ আপোনাক ইয়াতে ভইচ কণ্ট্ৰল যিবিলাক আছে চাউণ্ড ইয়াতে মই বঢ়াই আছোঁ ইয়াতে কমি আছে আৰু এইটোৱে হ'ল চাৰ্জিং পইণ্টটো গাড়ীখন যিহেতুকে তেল নাথাকে গাড়ীখনত তেল দি নচলে এইটো আপুনি প্লাগ কৰিব লাগিব এণ্ড দেন প্লাগ কৰি গাড়ীখনত লগাব লাগে আৰু গাড়ীখনৰ কাষ্টমাইজেশ্যনৰ সৈতে আপুনি ইণ্টেৰিয়ৰটো কাষ্টমাইজ কৰিব পাৰে লগতে টায়াৰ যিটো ৰিম চাইজ আছে আপোনাৰ ৰিম চাইজটো আপুনি চেঞ্জ কৰিব পাৰে 17, 18 আৰু 19 তিনিটা ভেৰিয়েণ্টছ আছে তো আপুনি নিজে যদি যেনেকুৱা ধৰণৰ ডাঙৰ হুইল ভাল পালে ডাঙৰ হুইল লগাই পেলাই গাড়ীখন চলাব পাৰে আৰু ইয়াতে কেমেৰা লগাই থৈ দিয়া আছে যেতিয়া মই চলাওঁ তেতিয়া আপোনালোকক ডিটেইলছ মই দেখাই দিম ভিডিঅ'টো চাই থাকিব শেষৰলৈকে দিছ ইজ টেছলা নেক্সট লেভেল এই কাৰখন ইয়াতে থলোঁ মই থৈ পেলাই গাড়ীখনত বহিলোঁ চ' ফাইনেলি আই হেভ মাই টেছলা ৰাইট ফাইনেলি টেছলাখন পালোঁ চলাবৰ কাৰণে আৰু গাড়ীখন ৰখাওঁ মই ক'ৰবাত এক্সাইটেড হৈ গৈছোঁ মই মানুহটো নেক্সট লেভেল এক্সপিৰিয়েঞ্চ ওপৰটো চাওক গাড়ীখনৰ এইখন হয় মডেল 3 যিখন মই চলাই আছোঁ এতিয়া টেষ্ট ড্ৰাইভ কৰি আছোঁ আৰু ইয়াতে গিয়াৰ্ছবোৰ আছে তো মই আপোনালোকক দেখাই দিওঁ ডিছপ্লেত এতিয়া কাৰেণ্টলি মই ড্ৰাইভত আছোঁ নিউট্ৰেল এইটো ৰিভাৰ্চত আছোঁ ৰিভাৰ্চ কৰি দিয়াৰ লগে লগে কেমেৰা অন হৈ যায় আৰু গাড়ীখনত চবতকৈ ডাঙৰ বস্তুটো হ'ল অটো পাইলট মোড এটা আছে গাড়ীখনত এইবোৰ ট্ৰাই নকৰোঁ মই মোৰ ইচ্ছা নাই এইবোৰ ট্ৰাই কৰিবৰ কাৰণে চলাব পাইছোঁ সেইটোৱে মোৰ কাৰণে বহুত বেছি আৰু চাওক ফিনিশ্ড লেডাৰ যিটো আপোনাৰ হেৰি হয় ছিটছবোৰ 100% লেডাৰ হয় আৰু গোটেই ইণ্টেৰিয়ৰখন লেডাৰ দি বনোৱা হয় আৰু চাওঁ মিউজিক চিষ্টেম কি লগোৱা আৰু শুনো ৰেডিঅ' লগাই দিছোঁ আৰু এটা বম আচৰিত বস্তু আপোনালোকক দেখাওঁ এই ডিষ্টেঞ্চবোৰ মোৰ ছাইডতে ফুটপাথটো আছে সেই ফুটপাথৰ ডিষ্টেঞ্চটো দেখাইছে আৰু মই কেনেকৈ যাব লাগিব সেইটোও মোক দেখাইছে আৰু এটা ইণ্টাৰেষ্টিং বস্তু এখন দেখাম মোৰ পিছফালৰ পৰা গাড়ী এখন আহি আছে আৰু গাড়ীখন যেতিয়া পাৰ হ'ব আপোনালোকে চাব সন্মুখৰ গাড়ীখন দেখাই আছে ডিছপ্লেত আৰু ছাইডেদি যোৱা গাড়ীখন দেখাই দিছে কিমান দূৰেদি গৈছে আৰু এই আগফালে থকা গাড়ীখন হ'ল এইখন মানে এখন গাড়ী আপুনি যদি লৈ ঘূৰে কোনো টেনশ্যনে নাই খুন্দা মাৰিম বা কিবা হ'ম কাৰণ ইয়াতে গোটেই ডিষ্টেঞ্চবোৰ তেওঁলোকে দেখাই দিয়ে আহক অকণমান স্পীড দি পেলাই চাওঁ মই গাড়ীখন লাগে কেনেকুৱা চলাই পেলাই আৰু মই নিজেই গম পোৱা নাই মানে ইমান ধুনীয়া স্মুথ পিকআপ গাড়ীখনৰ নাম্বাৰ 1 মানে বহুত ভাল লাগিছে আজি টেছলা টেষ্ট ড্ৰাইভ কৰিলোঁ ফাইনেলি এণ্ড আই এম ভেৰি হেপী ফাইনেলি এইটোৱে শ্ব'ৰুম য'ত চলালোঁ মই আৰু মই আপোনালোকক দেখাই দিওঁ ৰাস্তাটো গোটেই মাৰ্ক কৰা আছে আৰু ডিষ্টেঞ্চবোৰ দেখাই আছে কিমান দূৰত আছোঁ মই কি কৰি আছোঁ এতিয়া মই 30 কিলোমিটাৰত চলাই আছোঁ আৰু যেতিয়াই স্পীড ব্ৰেকাৰ আহে অট'মেটিকলি গাড়ীখনে ডিটেক্ট কৰে আৰু শ্ল' কৰি দিয়ে স্পীড ব্ৰেকাৰ আহিলে এতিয়া মই ইয়াতে পাৰ্ক কৰোঁ ক'ৰবাত আৰু পাৰ্ক কৰি এতিয়া এই সন্মুখৰ গাড়ীখন দেখাইছে আগফালে সেই ট্ৰাকখন ৰখি আছে সেইখন দেখাইছে ডিছপ্লেত আৰু ছাইডেদি পাৰ হৈ যোৱা প্ৰত্যেকখন গাড়ীয়ে দেখাই আছে বহুত বঢ়িয়া লাগিছে মোৰ ফিচাৰ্ছবোৰ গাড়ীখনৰ আৰু লগতে চাওঁ এতিয়া কি বেলেগ বস্তু আছে
এইখনটো হৈ গ'ল গাড়ীখন চ' দেৰ ইজ অটো পাইলট মোড আছে ড্ৰাইভিং মোড আছে ডিছপ্লে মোড আছে ছেফটি এণ্ড ছিকিউৰিটি মিৰৰ ষ্টেৰিং হুইল গোটেইখিনি অপশ্যনছেই ইয়াত আছে যদি মিৰৰ এডজাষ্টমেণ্ট কৰিব লাগে চব টেপ কৰিলে হ'ল ইয়াতে স্ক্ৰীণখনত আৰু এডজাষ্টমেণ্ট হৈ যাব এতিয়া যদি ধৰক বৰষুণ দিছে আৰু আপোনাৰ ৱাইপাৰটো চলাব লাগে মষ্ট লাইকলি ৱাইপাৰটোৰ কাৰণে এইটো অন কৰিব লাগিব 17 ডিগ্ৰীজত আছে এতিয়া এচিটো কাৰেণ্টলি আৰু এইবোৰ কি আচ্ছা কেমেৰা লেটছ চি দ্য কেমেৰা আচ্ছা এয়া চাওক কেমেৰাকেইটা ফ্ৰণ্টতো ৰেয়াৰ কেমেৰাটো অন হৈ গৈছে এতিয়া আৰু মোৰ গ্লাছত দুখন গ্লাছৰ তলতে যিটো ইণ্ডিকেটৰ জেগা আছে তাতে দুটা কেমেৰা লাগি আছে সেই কেমেৰাটো দেখুওৱা আছে ডিছপ্লেত সেই কেমেৰাটো অলৰেডি শ্ব' কৰি থৈ দিয়া আছে আৰু আপোনালোকক দেখাইছোঁ দুফালৰ ইণ্ডিকেটৰতে কেমেৰা লগা আছে এতিয়া মানুহ কোনোবা পাৰ হ'ব মোৰ ওচৰেদি আৰু এই মানুহজন দেখাইছে আপোনালোকে দেখিছে কেমেৰাটোত চাওক মানুহ এজন পাৰ হ'ব বিচাৰিছে আহক আৰু অলপমান গাড়ীখন চলাওঁ কেমেৰা চেমেৰা অন কৰি ৰাখিছোঁ মই গৈ আছোঁ মাজে মাজে ৰখাই আপোনালোকক মই ফিচাৰ্ছবোৰ আৰু দেখাওঁ আৰু কি ফিচাৰ্ছ আছে গাড়ীখনত মই ভাবিছিলোঁ মোৰ লগত কাৰোবাক পঠিয়াব নেকি নাই অকলে গাড়ীখন দি এৰি দিছে মোক আজি আৰু কৈছে যে আধা ঘণ্টাৰ ভিতৰত আহিব কাৰণ নেক্সট মানুহজন ৰখি থাকিব মোৰ কাৰণে মানে গাড়ীখনৰ কাৰণে মোৰ কাৰণেতো কোনো নৰখে বাৰু কিন্তু গাড়ীখনৰ কাৰণে ৰখিব এয়াই আছিল এক্সপিৰিয়েঞ্চ 1 নম্বৰ আৰু অলপমান খুচৰোঁ কি আছে আৰু চাওঁ আপোনালোকক দেখায়ো আছোঁ মই ফিচাৰ্ছবোৰ এনাৰ্জি আৰু এনাৰ্জিটো টিপি পেলাই চাওঁ আচ্ছা তো এনেকুৱা এইবোৰ এটা গ্ৰাফ ওলাই যায় কেনেকুৱা ধৰণৰ কি প্ৰজেক্টেড কিলোমিটাৰ ৰেঞ্জ কিমান দূৰ চলিব এভাৰেজ কিমান দি আছে গাড়ীখনে সেইটো দেখাইছে আৰু লগতে চাওঁ চাৰ্জিং এতিয়া আচ্ছা তো গাড়ীখন এতিয়া 100% চাৰ্জ হৈ আছে আৰু যিহেতুকে এখন চাৰ্জ বেটাৰীত অপাৰেটেড গাড়ী হয় চাৰ্জ দিব লাগে আপোনাৰ গতিকে যদি এইটো ল' হৈ যায় তেনেহ'লে চাৰ্জ দিব লাগিব গাড়ীখনত এণ্টাৰটেইনমেণ্ট টয় বক্সত কি আছে আচ্ছা এমিশ্যন টেষ্টিং মোড ৰোমেন্স কি হয় এইটো ৰোমেন্স আনলেছ দ্য ভেহিকল ইজ পাৰ্কড অ'কে পাৰ্ক কৰি দিওঁ পাৰ্ক কৰি চাওঁ আৰু এইটো মই লৈ যাব লাগিব এতিয়া ফাইনেলি পাৰ্কত আহি গ'লোঁ গেট কোজি আৰু লগালোঁ মই আচ্ছা যেতিয়া মই গেট কোজি লগাই দিলোঁ মই এইবোৰ চলি গ'ল আৰু আচৰিত কথাটো গাড়ীখনৰ টেম্পাৰেচাৰটো গৰম হ'ব ধৰিছে জুই জ্বলাৰ লগে লগে মানে নেক্সট লেভেল মানে মই নিজে ভাবি পোৱা নাই এখন কি হয় গাড়ী নে কি হয় মানে মানিছোঁ দেই ভাই টেছলা মানি গৈছোঁ হৈ গ'ল এতিয়া মই ঘূৰি যাই পেলাই নেক্সট কি ফাংচন আছে সেইবোৰ চাওঁ অ'কে টয় বক্স হ'ল ৰোমেন্স মাৰ্জ অ'কে এইটো চাওঁ মংগল গ্ৰহলৈ লৈ যাব হ'বলৈ অ'কে তো এনেকুৱা ধৰণৰ কিছুমান আছে ৰোমেন্সটোতো অলৰেডি কৰিলোৱে জুই জ্বলাই গাড়ীত এতিয়া নেক্সট স্কেটছ পেড অ'কে তো ইয়াতে আপুনি কিবা লিখিব পাৰিব এইটোহে ইচ্ছা আছিলে মাল্টিপ্লেনেটাৰী স্পাইচেছ অ'কে পিছফালে বেকগ্ৰাউণ্ডত চলি আছে এইটো মই বেক কেনেকৈ কৰোঁ অ'কে নাজানো এইবোৰ কি হয় বেছি নুখুচৰোঁ কল অ'কে ফোন কানেক্ট কৰিব পাৰি বুজিলোঁ এইটো কি হয় অ'কে এইটো ৱাইপাৰৰ কাৰণে এইটো অট'মেটিকত থৈ দিয়া আছে বৰষুণ আহিলে অট'মেটিকলি ডিটেক্ট কৰি পেলাই নিজে নিজে চলিব আৰু যদি আপোনাৰ এনেও ইচ্ছা আছে তেনেহ'লে এনেও অন কৰিব পাৰে বাকীবোৰ বস্তুটো চালোৱে নেভিগেশ্যন এইবোৰ বস্তু এনেকুৱাই গোটেইখিনি দিয়া আছে লক কেনেকৈ খুলিব পাৰি ডিকিটো মানে ফ্ৰণ্ট এইটো খুলিব দিলে আৰু এইটো ইয়াতে ইঞ্জিন নাই কিন্তু ইঞ্জিন ট্ৰাংকত আছে ৰেয়াৰ ইঞ্জিন চাৰ্জিং ইয়াতে হয় গাড়ীখনৰ আৰু বাকী ছানৰুফটো খুলিবৰ কাৰণে
এইটোতো আপোনাৰ হেৰি হ'ল অ'কে ন আৰু কি আছে চাব বিচাৰিছোঁ মই আচ্ছা এতিয়া ছানৰুফটো খুলিবৰ কাৰণে এটা চেষ্টা লগাওঁ খোলে কেনেকৈ এইটো ওপৰৰ আচ্ছা অ'কে নাই বাদ দিছোঁ আৰু এইখন হ'ল এচিৰ ভেণ্টটো অটো মোডত লগালোঁ মই এতিয়া এচিটো আৰু দেখিছে এনেকৈ চলি আছে আল্টিমেট গাড়ী 1 নম্বৰ এক্সপিৰিয়েঞ্চ ইমান ফিচাৰ্ছ আছে চাগে মোৰ 2-3 দিন লাগি যাব গোটেই ফিচাৰ্ছখিনি যদি খুচুৰোঁ মই আৰু বহুত বঢ়িয়া এক্সপিৰিয়েঞ্চ হ'ল গাড়ীখন চলাই বহুতেই ভাল লাগিলে 1 নম্বৰ এতিয়া ফাইনেলি টাইম আহি গৈছে গাড়ীখন ঘূৰাই দিবৰ কাৰণে আৰু বেছি নচলালোঁ অকণমানে এটা ৰাউণ্ড লৈছোঁ আৰু এতিয়া মই গাড়ীখন ড্ৰাইভ মোডত দিলোঁ দি পেলাই এতিয়া যাওঁ মই আগফালে ট্ৰেফিক ছিগনেলটো ৰেড হৈ আছে সেইকাৰণে ইয়াতে দেখাই আছে ৰেড বুলি আৰু গ্ৰীণ হৈ গ'লে সি দেখাই দিব গ্ৰীণ বুলি এচিটো বহুতেই ঠাণ্ডা আৰু গ্ৰীণ হৈ যোৱাৰ লগে লগে দেখাই দিলে গ্ৰীণ বুলি মানিছোঁ আল্টিমেট A few minutes later মাথা চাথা নষ্ট হৈ গৈছে হঠভম্ব আৰু আকৌ ঘূৰি আহি বহিলোঁ এইখন গাড়ীতে কিনিব আপোনালোকে ইচ্ছা কৰিলে কিনিব পাৰে গাড়ীখন বহুতেই ভাল এক্সপিৰিয়েঞ্চ বহুতেই ভাল আৰু দামো ইমান নহয় মই এক্সপেক্ট কৰিছিলোঁ বহুত বেছি নেকি কিন্তু যিটো মডেল মই চলাইছোঁ মডেল 3 তাৰে চবতকৈ যিখন হাই এণ্ড সেইখনৰ দাম 40 লাখ টকা 40 লাখ টকা যদি কয় আপোনাৰ টয়োটা ফৰ্চুনাৰ কিন্তু চবতকৈ ডাঙৰ কথা হ'ল পেট্ৰল ভৰাব নালাগে আপুনি জীৱনভৰ পেট্ৰলৰ খৰচা শেষ আপোনাৰ ল'ব পাৰে ইভি লৈ ছুইচ হ'ব পাৰে কিন্তু টেছলাৰ মই ইণ্ডিয়ান ইভি চলাই পোৱা নাই এতিয়ালৈ কিন্তু টেছলাখন চলাই আপোনাৰ 0 to 100 কিলোমিটাৰ এখন 3 ছেকেণ্ডত যায় মই চলোৱা গাড়ীখন বৰ্তমান লক কৰি থৈছে ইমান স্পীড দিব নোৱাৰিলোঁ মই কিন্তু এখন 0 to 100 3 ছেকেণ্ড যায় তো ভাবক কিমান পাৱাৰফুল হ'ব এখন গাড়ী বিগ থামছ আপ টু টেছলা চেলিউট টু দ'জ ইঞ্জিনিয়াৰ্ছ যোনে বনাইছে গাড়ীখন এই ইঞ্জিনিয়াৰবোৰক একদম মানে শতকোটি প্ৰণাম ইমান মাথা লগাইছে ইমান ধুনীয়া ইঞ্জিনিয়াৰিং কৰিছে আৰু গোটেইখিনি বস্তু আপুনি ইণ্টেৰিয়ৰ কওক চিট কওক গাড়ীখনৰ হেণ্ডলিং মই যিটোভাৱে মই গাড়ীখন চলাইছোঁ ইমান স্মুথ আছিলে গাড়ীখন চাগেহে মই এনেকুৱা স্মুথ গাড়ী কেতিয়াবা জীৱনত চলাইছোঁ আৰু যদি মই ৰেট দিব লাগে গাড়ীখন ৰেট কৰিব লাগে আউট অফ 10 দিম মই 10ৰ ভিতৰত 10 পাব গাড়ীখনে বহুত বঢ়িয়া এক্সপিৰিয়েঞ্চ বহুত বঢ়িয়া চেলিউট টেছলা আল্টিমেট এক্সপিৰিয়েঞ্চ আৰু ভিডিঅ'টো চাই থাকিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম